নমস্কাৰ, মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত অসমৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। কিন্তু মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণমুক্ত হ'ব এতিয়া অসমৰ মহিলাসকল। প্ৰতিগৰাকী মহিলা ঋণমুক্ত হ'ব মাইক্ৰ' ফাইনেন্সৰ পৰা। মাইক্ৰ' ফাইনেন্সৰ এজেণ্টে ঘৰৰ বয় বস্তু দিব নোৱাৰিব আৰু মাইক্ৰ' ফাইনেন্সৰ এজেণ্টক এইবাৰ অন্তিম সঁকিয়নি প্ৰদান কৰিছে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ বিগ ব্ৰেকিং আমি জনাই আছোঁ। এতিয়াৰ পৰা ৰাজ্যৰ মহিলাসকল মাইক্ৰ' ফাইনেন্সৰ ঋণমুক্ত হ'ব। নিশ্চিতভাৱে এই মুহূৰ্তত ৰাজ্যৰ মহিলাসকলৰ বাবে আহিছে এই ভাল খবৰটো। প্ৰতিগৰাকী মহিলা এতিয়া ঋণমুক্ত হ'ব মাইক্ৰ' ফাইনেন্সৰ পৰা। মাইক্ৰ' ফাইনেন্সৰ এজেণ্টে ঘৰৰ বয় বস্তু কাঢ়ি নিব নোৱাৰিব। অন্তিম সঁকিয়নি এইবাৰ প্ৰদান কৰা হৈছে মাইক্ৰ' ফাইনেন্সৰ এজেণ্টক। আৰু এই মুহূৰ্তত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্তিম সঁকিয়নি প্ৰদান কৰিছে মাইক্ৰ' ফাইনেন্সৰ এজেণ্টক। মাইক্ৰ' ফাইনেন্সৰ দালালৰ ওচৰত মহিলাৰ সন্মান বিক্ৰী হ'বলৈ নিদিওঁ, এই মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অহা এটা মাহৰ ভিতৰত ৰাজ্যৰ মহিলাসকলে পাব 50,000কৈ টকা। পোনপটীয়াকৈ মহিলাৰ একাউণ্টত সোমাব এই ধন। ৰাজ্যৰ বিয়া নোহোৱা নাৰী অৰ্থাৎ ৰাজ্যৰ বিয়া নোহোৱা মহিলাই মাহেকত পাব 300কৈ টকা। আৰু আইদেউ আঁচনিৰ জৰিয়তে মহিলাসকলে লাভ কৰিব এই ধন। নিশ্চিতভাৱে এই মুহূৰ্তত ৰাজ্যৰ মহিলাসকলক লৈ কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছে। ৰাজ্যৰ মহিলাসকলৰ বাবে আহিছে এই মুহূৰ্তত ভাল খবৰ। ৰাজ্যৰ মহিলাসকলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাজ্যৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাইক্ৰ' ফাইনেন্সৰ পৰা শীঘ্ৰেই ঋণমুক্ত হ'ব ৰাজ্যৰ মহিলাসকল। প্ৰতিগৰাকী মহিলা ঋণমুক্ত হ'ব মাইক্ৰ' ফাইনেন্সৰ পৰা। মাইক্ৰ' ফাইনেন্সৰ এজেণ্টে কোনো কাৰণতে ঘৰৰ বয় বস্তু খুলি নিব নোৱাৰিব। অন্তিম সঁকিয়নি এইবাৰ মাইক্ৰ' ফাইনেন্সৰ এজেণ্টক প্ৰদান কৰিছে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাইক্ৰ' ফাইনেন্সৰ দালালৰ ওচৰত অসমৰ মহিলাৰ সন্মান বিক্ৰী হ'বলৈ নিদিওঁ বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। আৰু ভাল খবৰ যে অহা এটা মাহৰ ভিতৰত ৰাজ্যৰ মহিলাই পাব 50,000কৈ টকা। পোনপটীয়াকৈ মহিলাৰ একাউণ্টত সোমাব এই ধন আৰু এটা মাহৰ ভিতৰতেই ৰাজ্যৰ মহিলাসকলে লাভ কৰিব 50,000কৈ ধন। ইয়াৰ উপৰি বিবাহ পাশত আবদ্ধ নোহোৱা মহিলাসকলে আইদেউ আঁচনিৰ জৰিয়তে মাহে 300 টকাকৈ লাভ কৰিব। নিশ্চিতভাৱে ৰাজ্যৰ মহিলাসকলক লৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাটত এই বৃহৎ ঘোষণা কৰিছে, কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে। আৰু আজিৰ দিনটোত এই মুহূৰ্তত এয়া মহিলাসকলৰ বাবে এটা ভাল খবৰ। আগবঢ়াইছো মন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছিল যোৰহাটত। অঞ্চলত মাইক্ৰ' ফাইনেন্স কোম্পানীয়ে এক প্ৰকাৰ আমাৰ আই মাতৃসকলৰ ওপৰত নাৰকীয় নিৰ্যাতন চলাইছিল। অসম বিধানসভাত যোৱা কেইদিনমান আগতে আমি এখন আইন প্ৰণয়ন কৰিছোঁ যে এই আইনৰ সহায়ত কোনো মাইক্ৰ' ফাইনেন্স কোম্পানীৰ এজেণ্টে মহিলাৰ ঘৰত যাব নোৱাৰিব, টিভি চুৰ কৰিব নোৱাৰিব, টিন পাত উঠাই আনিব নোৱাৰিব। আমাৰ প্ৰচেষ্টা হ'ব যে একোগৰাকী আই মাতৃৰ নামত যি ঋণ আছে সেই ঋণৰ পৰাও তেওঁলোকক আমি যিমান সোনকালে পাৰোঁ আমি যাতে মুক্ত কৰি তেওঁলোকক গৌৰৱৰ জীৱন আমি পুনৰ এবাৰ উভতাই দিব পাৰোঁ, সেই সংকল্পৰো বিধানসভাৰ মজিয়াত মই কৰিছিলোঁ যে নহয়, আমি কেতিয়াও অসমৰ আই মাতৃক আমি মাইক্ৰ' ফাইনেন্স কোম্পানীৰ দালালসকলৰ ওচৰত আমি কেতিয়াও তেওঁলোকৰ সন্মান বিক্ৰী কৰিব দিব নোৱাৰোঁ। আৰু সেই প্ৰতিশ্ৰুতিৰে আমি আগুৱাই যাম আৰু আমাৰ লক্ষ্যত উপনীত হ'ম। আমি কনকলতা মহিলা সবলীকৰণ যোজনাৰ আঁচনিৰ কাম আৰম্ভ কৰিছিলোঁ। যোৱা বছৰ কেইটাত আমি মহিলা গোটসমূহলৈ 25,000 টকা আগবঢ়াইছিলোঁ। অহা এমাহৰ ভিতৰত আমি মহিলা গ্ৰুপসমূহলৈ আকৌ এবাৰ 50,000 টকা তেওঁলোকৰ বেংক একাউণ্টত জমা দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আজি বিয়া নোহোৱা ছোৱালীসকলক পেঞ্চনৰ বাবে আইদেউ সন্দিকৈ পেঞ্চন আঁচনি আমি আৰম্ভ কৰিছোঁ। স্বয়ং আঁচনিৰ জৰিয়তে অসমৰ যুৱ শক্তিৰ মাজত আত্মবিশ্বাস উভতাই আনিবলৈ 2 লাখ ডেকা ল'ৰা ছোৱালীৰ একাউণ্টত আমি 50,000 টকাকৈ দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। বহু অঞ্চলত মাইক্ৰ' ফাইনেন্স কোম্পানীয়ে